নমস্কাৰ। যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ আবেদন কৰিছিল তেন্তে আপোনাৰ নামখন চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নে নাই যদি চাব বিচাৰে তেন্তে কেনেকৈ চাব এইটো ভিডিঅ'ৰ মাজত সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো অপেন কৰিছোঁ। আপোনালোকে প্ৰথমে অফিচিয়েল ৱেবছাইটটো অপেন কৰিব। অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকণমান তলত আপোনালোকে কেইটামান অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা আৱাজ ছফ্ট অপশ্যনত ক্লিক কৰি দিব। আৱাজ ছফ্ট অপশ্যনত ক্লিক কৰি তলত ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা কেইটামান অপশ্যন আপোনালোকৰ সন্মুখত আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে একেবাৰে তলত আহিব। তলত অহাৰ পিছত এইচ নম্বৰত লিখা চাব পাৰিব ছ'চিয়েল এডিট ৰিপৰ্ট। তাৰ তলত লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াতে অল ষ্টেট লিখা বুলি এটা অপশ্যন চাব পাৰিব। তো অল ষ্টেট অপশ্যনত ক্লিক কৰি 3 নম্বৰৰ পৰা আছাম ষ্টেটটো প্ৰথমে আপোনালোকে চিলেক্ট কৰিব। আছাম ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সটত ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰিব। তাৰপিছত ব্লকৰ নাম চিলেক্ট কৰিব। তাৰপিছত পঞ্চায়তৰ নাম চিলেক্ট কৰিব। এইখিনি চিলেক্ট কৰাৰ পিছত তলত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি ইয়াৰটো চিলেক্ট কৰিব লাগিব। কোনটো ইয়াৰ লিষ্ট চাব বিচাৰে সেই ইয়াৰটো প্ৰথমে চিলেক্ট কৰিব। তাৰপিছত একেবাৰে তলৰ অপশ্যনত ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত চাব পাৰিব কেপচা। কেপচাটো মাইনাছ আহিলে মাইনাছ কৰি তলৰ ঘৰত বহাব, প্লাছ আহিলে প্লাছ কৰি তলৰ ঘৰত বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তো ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন লিষ্টটো আহি যাব। তো এইখন লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু চৰকাৰী ঘৰত টকা সোমোৱা নাই তেন্তে অতি সোনকালেই চৰকাৰী ঘৰত টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।